মহমেলাত জ্বলাই লৈছে। আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ। বাহিৰৰ দুৰুঙা বতাহজাকে মমতালাই কোবাইছেহি। চাওক খিৰিকীখন জপাই দিওঁ। ৭ বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ বাতৰি মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীকণা এটি কোমল পুৱা। পদূলিত তল পৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ধুনীয়াই মাতিছিল তাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ একেধৰে চাইছিলা কিয়? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ আৰু মই যেন তল পৰা এটা শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ কপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ ৭ বছৰৰ আগৰ কথা। মোৰ সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া গ'ল। তোমাৰ বাবুৱে এতিয়া বয়সো হৈছে। তাৰ ৰূপৰ পানীত এধান মানি দালিৰ গুটি যেন তাত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই কিয়? তাৰ উপজাৰ পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয়। বাবু এতিয়া বয়সো হৈছে বুজিছা। আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। স্কুলত থকা সেই সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ ৰ'ব পায়। আৰু কি দেখিম? বিশেষ একো নাই। মোৰ এই সপোন। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাব দেই। মই খুব দৌৰি উভটিয়াই গৈ বুঢ়ালুইতৰ বুকুৰ পৰা তোমাক ৰিকিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম লগা এটি তোমাৰ মমতা। পুনঃ এইবাৰ বুজিছা, মাঘৰ বিহুৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টা পোৱালি জগিছে। এটা খুদ বগা আৰু আনটো পখৰা। ধন্যবাদ।